নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মাইগ্ৰেনৰ বিষয়ে আলোচনা কৰিছোঁ। মাইগ্ৰেন মানেনো কি? মাইগ্ৰেন হ'লে কি লক্ষণ দেখা দিয়ে? কি কাৰণত মাইগ্ৰেন হ'ব পাৰে? কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিলে এই মাইগ্ৰেনৰ পৰা সম্পূৰ্ণভাৱে মুক্তি লাভ কৰিব পাৰি? এই সমূহ বিষয় লৈ আলোচনা কৰিছোঁ। মাইগ্ৰেন হৈছে এক ধৰণৰ মাথা বিষ, কিন্তু ই সাধাৰণ মাথা বিষ নহয়। ই এটা স্নায়ু সংক্ৰান্ত ৰোগ, য'ত মস্তিষ্কৰ স্নায়ুত অতি প্ৰতিক্ৰিয়া হয়। মাইগ্ৰেন হ'লে দেখা দিয়া মুখ্য লক্ষণসমূহ হৈছে ৰোগীৰ মাথাৰ এফালে বিষ হয়, কিছুমান ৰোগীৰ সোঁফালে বিষ হয় আৰু কিছুমান ৰোগীৰ বাওঁফালে বিষ হয়। এই বিষ ৰোগীৰ চকু পৰ্যন্ত পৰিচালিত হয়। কিছুমান ৰোগীৰ বমি ভাৱ থাকে। ৰোগীয়ে পোহৰ, গন্ধ আৰু শব্দ সহ্য কৰিব নোৱাৰা হয়। ৰোগীৰ মাথাত অসহ্য ধপধপনি বিষ হয়, যেন মাথা ফাটি তেজ ওলাই যাব। ৰোগীয়ে চকুৱে ধুঁৱলি কুঁৱলী দেখে। ৰোগীৰ টোপনি ভালকৈ নাহে, মনটো বেয়া লাগি থাকে। এইখিনিয়ে হৈছে মাইগ্ৰেন হ'লে দেখা দিয়া লক্ষণ। মাইগ্ৰেনৰ মুখ্য কাৰণসমূহ হৈছে অত্যাধিক ষ্ট্ৰেছ, টেনশ্যন, সূৰ্যৰ তাপ আৰু গৰম পৰিৱেশত যদি থাকে তেতিয়া মাইগ্ৰেন হ'ব পাৰে। ৰোগীৰ টোপনি কমকৈ মৰা বা ৰাতি সাৰ পাই কাম কৰাৰ কাৰণে মাইগ্ৰেন হ'ব পাৰে। অত্যাধিক এলকহল, কফি, স্পাইচি আৰু অইলি খাদ্য খোৱাৰ কাৰণে মাইগ্ৰেন হ'ব পাৰে। ৰোগীৰ হৰমনেল চেঞ্জৰ কাৰণে মাইগ্ৰেন হ'ব পাৰে। কিছুমান ৰোগীৰ বংশগত কাৰণতো মাইগ্ৰেন হয়। এইখিনি হৈছে মাইগ্ৰেন হোৱাৰ প্ৰধান কাৰণ। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনিৰ ভিতৰত প্ৰথম হোমিওপেথিক মেডিচিনটো হৈছে বেলাডোনা। যদি ৰোগীৰ মাথা হঠাৎ বিষ হয়, তাৰ কাৰণে যদি ৰোগীৰ মাথা ফাটি যোৱাৰ নিচিনা অনুভৱ কৰে, ৰোগীৰ যদি সূৰ্যৰ পোহৰত মাথা বিষ অত্যাধিক পৰিমাণে বৃদ্ধি পায়, ৰোগীৰ যদি চকু মুখ অত্যাধিক ৰঙা হৈ পৰে, তাৰ লগত যদি ৰোগীৰ শব্দ আৰু পোহৰ যদি সহ্য কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়, তেতিয়া বেলাডোনা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে গ্লুন'ইনাম। যদি ৰোগীৰ সূৰ্যৰ পোহৰত আৰু গৰম পৰিৱেশত যদি মাথা অত্যাধিক পৰিমাণে বৃদ্ধি পায়, সেই বিষ যদি মাথা ফাটি যোৱাৰ নিচিনা ধপধপনি বিষ হয়, তাৰ লগত যদি ৰোগীৰ চকু মুখ অত্যাধিক ৰঙা পৰে, তেতিয়া গ্লুন'ইনাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে নাক্স ভমিকা। যদি ৰোগীয়ে অত্যাধিক ষ্ট্ৰেছ আৰু টেনশ্যনৰ কাৰণে যদি মাইগ্ৰেন হয়, তাৰ লগত যদি ৰোগী ৰাতি দেৰিকৈ সাৰ পাই কাম কৰাৰ কাৰণে যদি মাইগ্ৰেন হয়, ৰোগীয়ে অত্যাধিক এলকহল গ্ৰহণ কৰাৰ কাৰণে যদি মাইগ্ৰেন হয়, অত্যাধিক যদি কফি গ্ৰহণ কৰাৰ কাৰণে মাথা বিষ হয় আৰু সেই বিষ মাথা ফাটি যোৱাৰ নিচিনা বিষ অনুভৱ কৰে, ৰোগীৰ যদি ৰাতিপুৱা শুই উঠাৰ পিছত যদি সেই মাথা বিষ অত্যাধিক পৰিমাণে বিষ বৃদ্ধি পাই যায়, তেতিয়া নাক্স ভমিকা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ হোমিওপেথিক মেডিচিন হৈছে আইৰিছ ভাৰ্ছ। যদি ৰোগী মাথাৰ বিষৰ আগতে চকুৱে ধুঁৱলি কুঁৱলী দেখে, ৰোগীৰ যদি গেষ্ট্ৰিক এচিডিটি ইত্যাদিৰ কাৰণে যদি মাইগ্ৰেন হয়, তাৰ লগত যদি ৰোগীৰ নিৰ্দিষ্ট দিনত ধৰি লওক সোমবাৰে বিষ হ'ল বা মঙলবাৰে বিষ হ'ল, এনেকৈ যদি নিৰ্দিষ্ট দিনত মাথাৰ বিষ হয়, তেতিয়া আইৰিছ ভাৰ্ছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চেংগুনেৰিয়া কেন। যদি ৰোগীৰ মাথা সোঁফালে বিষ হয়, সেই বিষ যদি ৰাতিপুৱা সূৰ্য উঠাৰ লগে লগে যদি বিষ বৃদ্ধি হয় আৰু সন্ধিয়াৰ লগে লগে যদি বিষ কমি যায়, বিষ যদি চকু আৰু কাণলৈকে পৰিচালিত হয়, তাৰ লগত যদি ৰোগীৰ বমি ভাৱ থাকে, তেতিয়া চেংগুনেৰিয়া কেন অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে স্পাইজেলিয়া। যদি ৰোগীৰ মাথা বাওঁফালে বিষ হয় আৰু সেই বিষ যদি চকু, কাণ আৰু দাঁত পৰ্যন্ত পৰিচালিত হয়, ৰোগীয়ে যদি লৰচৰ কৰে বা অত্যাধিক শব্দ হ'লে যদি মাথা বিষ অত্যাধিক পৰিমাণে বৃদ্ধি পাই যায়, তেতিয়া স্পাইজেলিয়া অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে জেলচিমিয়াম। যদি ৰোগীৰ চিন্তা, ভয় আৰু পৰীক্ষাৰ সময়ত যদি মাথা অত্যাধিক পৰিমাণে বিষ বৃদ্ধি পায়, ৰোগীৰ যদি মাথা অত্যাধিক ভাৰী বোধ কৰে, অত্যাধিক চকু যদি ভাৰবোধ হৈ থাকে, অত্যাধিক যদি টোপনি আহি থাকে, তেতিয়া জেলচিমিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। দুখ আৰু মানসিক আঘাতৰ কাৰণে যদি মাইগ্ৰেন হয়, সূৰ্যৰ তাপত যদি মাথা অত্যাধিক পৰিমাণে বিষ বৃদ্ধি পায় আৰু সেই বিষ যদি মাথাৰ পাছফালে অত্যাধিক পৰিমাণে বিষায়, তাৰ লগত যদি ৰোগীৰ চকুৱে নানা ৰং দেখে আৰু যদি বমি ভাৱ থাকে, তেতিয়া নেট্ৰামিয়ৰ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। এইখিনিয়ে আছিলে মাইগ্ৰেনত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন।
আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।